নমস্কাৰ। আজি মই দশম শ্ৰেণীৰ কাৰ্বন আৰু তাৰ যৌগ এই অধ্যায়টোৰ বিষয়ে ক'ব ওলাইছোঁ। কাৰ্বন এণ্ড ইটছ কম্পাউণ্ডছ। এই অধ্যায়টোত মই 4টা ভাগে ভাগ কৰি লৈছোঁ। ছাত্ৰ ছাত্ৰীসকল, এই অধ্যায়টো আমাৰ কাৰণে অতিকৈ জৰুৰী। কাৰ্বনৰ আৰু আমাৰ জীৱনৰ লগত বহু ওতঃপ্ৰোত সম্পৰ্ক আছে। এই অধ্যায়টো মই 4টা ভাগে ভাগ কৰি লৈছোঁ। প্ৰথম কাৰ্বনৰ বান্ধনি, দ্বিতীয়তে কাৰ্বনৰ যৌগৰ নামাকৰণ আৰু ধৰ্মসমূহ, তৃতীয়তে কাৰ্বন যৌগৰ বিক্ৰিয়াসমূহ আৰু কাৰ্যকৰীমূলক, আৰু চতুৰ্থতে চাবোন আৰু অপমাৰ্জকৰ বিষয়ে ক'ম। কাৰ্বন পৰ্যাবৃত্ত তালিকাত কাৰ্বনৰ স্থান তৃতীয় পৰ্যায় আৰু 4ৰ্থ নম্বৰ বৰ্গত। তোমালোকে ইতিমধ্যে পৰ্যাবৃত্ত তালিকাৰ কথা অৱশ্যই গম পাইছা বুলি ধৰি লৈছোঁ। পৃথিৱীত খোলাত কাৰ্বনৰ পৰিমাণ মাত্ৰ 0.02% আৰু বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ 0.03% থাকে। আমি ইয়াতে কাৰ্বন যৌগৰ বান্ধনিৰ বিষয়ে জানিম। তাৰ আগতে আমি জানো যে পৃথিৱীত খাদ্য, বস্ত্ৰ, কিতাপ, জীৱিত প্ৰাণী আৰু বহুতো বস্তু বিশিষ্ট বা বহুগুণযুক্ত বস্তুতে কাৰ্বনৰ উপস্থিতি আমি দেখা পাওঁ। আমাৰ গোটেই পৃথিৱীটো কাৰ্বন পদাৰ্থৰে বা কাৰ্বন মৌলৰে গঠিত। কাৰ্বনৰ ৰসায়নটোক আমি জৈৱ ৰসায়ন বা অৰ্গেনিক কেমিষ্ট্ৰি বুলি কওঁ, আৰু কাৰ্বনৰ বাদ দি বাকী মৌলৰ ৰসায়নটোক আমি ইনঅৰ্গেনিক বা অজৈব ৰসায়ন হিচাপে কওঁ। কাৰ্বনৰ বিষয়ে তোমালোকে নৱম শ্ৰেণীত অলপ পাইছা, আৰু তোমালোকে নৱম শ্ৰেণীত মৌলবোৰৰ যোজন ক্ষমতাৰ বিষয়েও শিকি আহিছা। এই যোজন ক্ষমতাক যোজক ইলেক্ট্ৰনৰ ওপৰত নিৰ্ভৰ কৰে। কাৰ্বনৰ পৰমাণু ক্ৰমাংক 6, অৰ্থাৎ ইয়াত পাৰমাণৱিক সংখ্যা 6। কাৰ্বনৰ পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2.4। কাৰ্বন পৰমাণুৱে ইয়াৰ নিচেই ওচৰৰ নিষ্ক্ৰিয় গেছ নিয়নৰ সজ্জা 2, তাৰমানে নিয়নৰ পাৰমাণৱিক সংখ্যা 10 লাভ কৰিবলৈ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.8 হোৱাৰ কাৰণে প্ৰচেষ্টা কৰে। প্ৰথমতে আমি কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাসৰ কথা ভালকৈ সুকীয়াকৈ জানি লওঁ আহা। কাৰ্বনৰ K শেলত বা K কক্ষত 2টাকৈ ইলেক্ট্ৰন থাকে আৰু L কক্ষত 4টাকৈ ইলেক্ট্ৰন থাকে। কোনো মৌল সক্ৰিয়তা সিহঁতৰ বহিৰ্তম কক্ষৰ ইলেক্ট্ৰনৰ সজ্জা সম্পূৰ্ণ কৰাৰ প্ৰৱণতাৰ ওপৰতে নিৰ্ভৰ কৰে। তাৰ মানে সিহঁতে সম্ভ্ৰান্ত বা ওচৰৰ নোবেল গেছৰ ইলেক্ট্ৰনীয় সজ্জা পাব বিচাৰে। আমি ক্লাছ 9ত আয়নীয় বান্ধনি পঢ়োঁতে পাইছিলোঁ, মৌলবোৰে বহিৰ্তম কক্ষৰ পৰা ইলেক্ট্ৰন এৰি দি বা গ্ৰহণ কৰি সুস্থিৰ বিন্যাস লাভ কৰে। অৰ্থাৎ কাৰ্বনে তাৰ বহিৰ্তম কক্ষত 4টা ইলেক্ট্ৰনৰ যদি 4টা ইলেক্ট্ৰন এৰি দিয়ে, সি হ'ব C4+। যদি কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে, ই হ'ব C4-। এতিয়া আমি কাৰ্বনৰ কথা আৰু অলপ সুকীয়াকৈ জানি লওঁ। যদি কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণ কৰে বা ত্যাগ কৰে, তেতিয়া C4+ বা C4- যদি কেটায়ন বা এনায়ন গঠন কৰে, ই আচলতে সম্ভৱ নহয়। কাৰণ কাৰ্বনৰ নিউক্লিয়াছত 6টাকৈ প্ৰ'টন থাকে। যদি কাৰ্বনে C4+, তাৰ মানে যদি কাৰ্বনে 4টাকৈ ইলেক্ট্ৰন ত্যাগ কৰে, তেতিয়া কাৰ্বনৰ বহু শক্তিৰ প্ৰয়োজন হ'ব, কাৰণ কাৰ্বনৰ নিউক্লিয়াছত 6টাকৈ ইলেক্ট্ৰন আছে। আৰু যদি কাৰ্বনে 4টাকৈ ইলেক্ট্ৰন গ্ৰহণ কৰে, তেতিয়া কাৰ্বনৰ নিউক্লিয়াছত থকা 6টা প্ৰ'টনৰ 10টা ইলেক্ট্ৰনৰ লগত
কাম কৰিব লাগিব বা 10টা ইলেক্ট্ৰনক ধৰি ৰাখিব লাগিব, যিটো আচলতে বা প্ৰেক্টিকেলি সম্ভৱ নহয়। কাৰ্বন পৰমাণুৰ নিউক্লিয়াছত 6টা প্ৰটোনৰ বিপৰীতে বহিৰ্তম কক্ষত মাত্ৰ 4টা ইলেক্ট্ৰনহে আচলতে আছে। সেইকাৰণে কাৰ্বনে 4টা ইলেক্ট্ৰন ত্যাগ নকৰে বা গ্ৰহণ নকৰে। কাৰ্বনে ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে। কাৰ্বন পৰমাণুৱে তাৰ 4টা যোজক ইলেক্ট্ৰনক আন কাৰ্বন এটা পৰমাণুৰ লগত ভাগ বতৰা কৰি অণু গঠন কৰে। এই ভাগ বতৰা কৰি গঠন কৰা অণুটোক আমি সহযোজী বান্ধনী দ্বাৰা গঠিত অণু বুলি কওঁ। দুটা পৰমাণুৱে যেতিয়া ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি বান্ধনী গঠন কৰি পৰমাণু দুটা লগ লাগি এটা অণু গঠন কৰে, তাকে আমি সহযোজী বান্ধনী কওঁ। সহযোজী বা সহযোগ কৰা বান্ধনী আমি সহযোজী বান্ধনী বা ইংৰাজীত কোভেলেণ্ট বণ্ড বুলি কওঁ। আয়নিক বান্ধনী পঢ়োঁতে আমি কি পাইছিলোঁ? মৌলবোৰে ইলেক্ট্ৰন দান বা গ্ৰহণ কৰে। কাৰ্বনৰ ক্ষেত্ৰত সেই বস্তুটো সম্ভৱ নহয়। সেইকাৰণে কাৰ্বনক এটা সুকীয়াকৈ ৰসায়ন হিচাপে গণ্য কৰা হয়। পৰৱৰ্তী পৰ্যায়ত আমি কাৰ্বনৰ সুকীয়া ধৰ্মবোৰ পঢ়িম। আগতে আমি প্ৰথমতে সহযোজী বান্ধনীৰ কিছুমান উদাহৰণ চাই লওঁ। উদাহৰণস্বৰূপে হাইড্ৰজেন অণু। হাইড্ৰজেন অণু এক বান্ধনীৰ দ্বাৰা গঠিত হয়। হাইড্ৰজেনৰ ক্ষেত্ৰত দুটাকৈ হাইড্ৰজেন পৰমাণু লগ লাগি হাইড্ৰজেন অণু গঠন হয়। হাইড্ৰজেনৰ পৰমাণু ক্ৰমাংক 1। কে কক্ষত মাত্ৰ এটাকৈ ইলেক্ট্ৰন থাকে আৰু হাইড্ৰজেনৰ মাত্ৰ এটা ইলেক্ট্ৰনে প্ৰয়োজন সম্ভ্ৰান্ত গেছ সুকীয়া হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2 লাভ কৰিবলৈ। তাৰমানে হিলিয়ামৰ পাৰমাণৱিক সংখ্যা হৈছে 2, হাইড্ৰজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 1। যদি হাইড্ৰজেনে এটা ইলেক্ট্ৰন ত্যাগ কৰিব পাৰে বা গ্ৰহণ কৰিব পাৰে, হাইড্ৰজেন সুকীয়াকৈ এটা আয়ন গঠন কৰিব লাগিছিল, কিন্তু আচলতে এয়া নকৰে। হাইড্ৰজেনে আৰু এটা হাইড্ৰজেনৰ লগত ইলেক্ট্ৰন আৰু এটাৰ ভাগ বতৰা কৰি হাইড্ৰজেন অণু গঠন কৰে। এই ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি গঠন হোৱা হাইড্ৰজেন অণু যিহেতু দুটাকৈ ইলেক্ট্ৰনৰ দ্বাৰা বান্ধনী গঠন হয়, ইয়াকে আমি এক বান্ধনী যৌগ বুলি কওঁ। ইয়াৰ পিছত আমি আহিলোঁ অক্সিজেনত। অক্সিজেনৰ ক্ষেত্ৰত আমি জানো যে অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8, অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.6। অক্সিজেনৰ ক্ষেত্ৰত দুটা অক্সিজেনে বা দুটা অক্সিজেন পৰমাণু লগ লাগি অক্সিজেন অণু O2 গঠন কৰে। অক্সিজেনৰো বহিৰ্তম কক্ষত 6টাকৈ ইলেক্ট্ৰন থাকে আৰু এটা অক্সিজেন ওচৰত আহি সেই 6টাকৈ ইলেক্ট্ৰনৰ দুটা আৰু এটা বেলেগ অক্সিজেনৰ লগত ভাগ বতৰা কৰি অক্সিজেনৰ দ্বি বান্ধনী গঠন কৰে। ইয়াৰ দ্বাৰা আমি গম পালোঁ যে দুটাকৈ ইলেক্ট্ৰন লগ লাগি এটা বান্ধনী গঠন হয়। অক্সিজেনৰ ক্ষেত্ৰত দুটা পেয়াৰ বা দুযোৰ ইলেক্ট্ৰন লগ লাগি অক্সিজেন দ্বিবান্ধনীযুক্ত অণু গঠন কৰে। একেদৰে আমি নাইট্ৰজেন ত্ৰিবান্ধনীযুক্ত নাইট্ৰজেনো দেখা পাওঁ। পৰৱৰ্তী পৰ্যায়ত আমি সেই বিষয়ে আৰু আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া পালোঁ যে কাৰ্বনে যদি আন এটা কাৰ্বনৰ লগত দুটাকৈ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে, তেতিয়া কাৰ্বন কাৰ্বন এক বান্ধনী হয়। কাৰ্বনে যদি দুযোৰ বা 4টাকৈ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে, কাৰ্বন কাৰ্বন দ্বিবান্ধনী হয় আৰু কাৰ্বন কাৰ্বন ত্ৰিবান্ধনীৰ ক্ষেত্ৰত 3যোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব।
অৰ্থাৎ সহযোগ বা ভাগ বতৰা কৰি গঠন কৰা বাবে এই বান্ধনীক আমি সহযোগী বান্ধনী বুলি কওঁ। ধন্যবাদ।